ওম শান্তি ৮ মে ২০২৫ সাকাৰ মহাবাক্য। মৰমৰ সন্তানসকল, দেহী অভিমানী হৈ পিতাক স্মৰণ কৰিলে স্মৃতিৰ বল জমা হ'ব। স্মৃতিৰ বলেৰে তোমালোকে গোটেই বিশ্বৰ ৰাজ্য ল'ব পাৰা। প্ৰশ্ন: কোনটো কথা তোমালোক সন্তানসকলৰ খেয়াল বা সপোনতো নাছিল, যিটো এতিয়া বাস্তৱত হৈছে? উত্তৰ: তোমালোকৰ খেয়াল বা সপোনতো নাছিল যে আমি ভগৱানৰ পৰা ৰাজযোগ শিকি বিশ্বৰ মালিক হ'ম, বাদশ্বাহীৰ বাবে পঢ়িম। এতিয়া তোমালোক অপাৰ আনন্দিত হোৱা যে সৰ্বশক্তিমান পিতাৰ পৰা শক্তি আহৰণ কৰি আমি সত্যযুগী স্বৰাজ্য অধিকাৰী হওঁ। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. নিজে নিজক চাব লাগে যে মই শ্ৰীলক্ষ্মী শ্ৰীনাৰায়ণৰ সমান হ'ব পাৰোঁনে? মোৰ মাজত কোনো বিকাৰটো নাই? পৰিক্ৰমা লগাই যোৱা চগাপোক্ত হওঁ নে জাহযাওঁতা অৰ্থাৎ উৎসৰ্গিত হৈ যাওঁতা হওঁ? এনেকুৱা আচৰণটো নকৰোঁ যাৰ বাবে পিতাৰ সন্মান হানি হয়। ২. অপাৰ আনন্দত থাকিবলৈ ৰাতিপুৱা প্ৰেমেৰে পিতাক স্মৰণ কৰিব লাগে আৰু পাঠ পঢ়িব লাগে। ভগৱানে আমাক পঢ়ুৱাই পুৰুষোত্তম কৰি আছে। আমি সংগম যোগী, এইটো নিচাত থাকিব লাগে। বৰদান: সৰ্বগুণৰ অনুভৱেৰে পিতাক প্ৰত্যক্ষ কৰোঁতা অনুভৱী মূৰ্ত হোৱা। পিতাৰ যিবোৰ গুণ গায়ন কৰা সেই সকলোবোৰ গুণৰ অনুভৱী হোৱা। যেনেকৈ পিতা আনন্দৰ সাগৰ, সেই আনন্দৰ সাগৰৰ ঢৌত খেলি থকা। যিয়েই সম্পৰ্কত আহে তেওঁলোকক আনন্দ, প্ৰেম, সুখ সকলো গুণৰ অনুভৱ কৰোৱা। এনেকৈ সৰ্বগুণৰ অনুভৱী মূৰ্ত হোৱা যাতে তোমালোকৰ দ্বাৰা পিতাৰ চেহেৰা প্ৰত্যক্ষ হয়, কিয়নো তোমালোক মহান আত্মাসকলেহে পৰম আত্মাক নিজৰ অনুভৱী মূৰ্তেৰে প্ৰত্যক্ষ কৰিব পাৰা। শ্লোগান: কাৰণক নিবাৰণলৈ পৰিৱৰ্তন কৰি অশুভ কথাকো শুভ কৰি লোৱা। আত্মিক অভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত: ব্ৰাহ্মণ জীৱনৰ জীৱদান হৈছে পবিত্ৰতা। আদি অনাদি স্বৰূপেই হৈছে পবিত্ৰতা। যিহেতু স্মৃতি উদয় হৈ গ'ল যে মই অনাদি আদি পবিত্ৰ আত্মা, স্মৃতি উদয় হোৱা মানেই পবিত্ৰতাৰ সমৰ্থ আহা। স্মৃতিস্বৰূপ সমৰ্থস্বৰূপ আত্মাসকল নিজৰ পবিত্ৰ সংস্কাৰধাৰী হয়। সেয়েহে নিজৰ সংস্কাৰসমূহ জাগ্ৰত কৰি এই পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰা। ওম শান্তি।